এই মুহূৰ্তত মোৰ লগত উপস্থিত আছে সামিউল হকৰ পৰিয়ালৰ কেইবাজনো সদস্য যিকেইজনে সেই অন্তিম মুহূৰ্তত দুৰ্ঘটনাৰ মুহূৰ্তৰ পৰা অন্তিম মুহূৰ্তলৈকে তেওঁলোকৰ লগত আছিল। তেওঁলোক এই মুহূৰ্তত মোৰ লগত উপস্থিত আছে। এজন সামিউল হকৰ মোমায়েক, তেওঁ সেইদিনা লগতে আছিল। এইকেইজন বন্ধু সহকৰ্মী তেওঁলোক আছিল। প্ৰথম কথাটো মই গোটেই বিষয়টোক লৈ এটা স্পৰ্শকাতৰ টাৰ্ণিং লৈছে গোটেই বিষয়টোৱে। সেইটো হ'ল সেইদিনা যুৱতীগৰাকীক তাৰ ধন দিব লাগে, তেওঁ চিকিৎসা ব্যয় বহন কৰিব লাগে। তাক লৈ তেওঁ ইতিমধ্যে প্ৰথমে থানাৰ ভিতৰত ক'লে যে তেওঁ সকলো বহন কৰিব। থানাৰ পৰা ওলাই আহি ক'লে তেওঁ কোনো ধৰণৰ বহন কৰিব নোৱাৰে। আৰু তাৰ মাজতেই থানাতেই তেওঁলোকক এটা বিশেষ প্ৰপ'জেল দিয়া হৈছিল। সেই প্ৰপ'জেলটো হ'ল তেওঁলোকক তাৰ পৰা তাৎক্ষণিকভাৱে লৈ যাব লাগে তেওঁলোকক USTM-লৈ। USTM-ৰ পৰা ইতিমধ্যে মানুহ আহি থানাত উপস্থিত। থানাৰ পৰা তেওঁলোকক 3 জনক লৈ যোৱা হ'ল USTM-লৈ। USTM চৌহদৰ ভিতৰত তেওঁলোকক তাৰ যিগৰাকী USTM-ৰ যিগৰাকী স্বত্বাধিকাৰী মহবুবুল হক তেখেতৰ লগত এক বৈঠকত মিলিত হ'ল। গোটেই কথাখিনি মই তেখেতসকলৰ পৰা জানিব বিচাৰিছোঁ। আপোনাৰ লগত মই সেই কথাখিনি জানিব বিচাৰিছোঁ। অকণ এইখিনিলৈ আহি দিলে মোৰ সুবিধা হ'ব। প্ৰথম কথাটো হ'ল আপোনালোক থানালৈ যে সেইদিনা আহিছিল, আপোনালোকক কিয় মাতিছিল? সেই সময়কণত কিয় আহিছিল থানালৈ আপোনালোক? IC ছাৰে মাতিছিলে মোক। তাৰ আগদিনা মাতিছে, কৈছে কি গাড়ীৰ মালিক আহিব, তুমি আহি যাবা, আহি যাতে আলোচনা হ'ব। 11মান বজাত মোক মাতিছিলে। কৈছে তাই 11মান বজাত আমি মাতিছোঁ, তুমিও আহি যাবা, আহিলে ইয়াতে আলোচনা কৰিম কেছটোৰ বিষয়ে, সেনেকৈ কৈছিলে। আহি আপোনালোক থানা পালে 11টা বজাত। তেতিয়া থানাত কি দেখিলে? থানাত ইতিমধ্যে নন্দিনী কাশ্যপো আছিল আৰু তেখেতৰ আত্মীয় কুটুম্ব গোটেইখিনি আহি উপস্থিত হৈ আছিল। তাইৰ দেউতাকো আছিল আৰু বেলেগ বেলেগ মানুহো আছিল তেখেত থানাৰ ভিতৰত। গোটেইখিনি আহি তাৰপাছত মই যোৱাৰ লগে লগে পুলিচে মোক সিহঁতৰ লগত চিনাকি কৰাই দিলে, গাৰ্জেনৰ লগত লৈ পেলাই কথা পাতিব দিলে। গাৰ্জেনে সুধিছে তেতিয়া বোলে পেচেণ্টৰ অৱস্থা কেনেকুৱা? বোলো পেচেণ্টটো একদম ক্ৰিটিকেল অৱস্থাত আছে, GMCত আছিলে। তাৰপিছত আমি এপলত লৈ আহিলোঁ। কৈছে কি যি হ'ল আমি এইকেইদিনটো আৰু কিবা কিবি সিহঁতে অসুবিধা দেখাইছে আৰু যাব নোৱাৰিলোঁ। আজিৰ পৰা আপোনালোকক আমি মেডিকেল ছাপোৰ্টটো গোটাই দিম, তোমালোকে আৰু চিন্তা কৰিব নালাগে। মই বোলো ঠিক আছে হ'ব, আমি মেডিকেল ছাপোৰ্টটো আমাক লাগে, ল'ৰাজন বাচিব লাগে। ঠিক সেই মুহূৰ্ততে USTM-ৰ মানুহ এজনকো সিহঁতে মাতি পঠিয়াইছিল তাতে থানাত। সেই মানুহজনৰ লগত কোনে মাতি পঠিয়াইছিল? পুলিচ নে নন্দিনীৰ ৰিলেটিভে? কৈছে কি তেখেতৰ লগত কথা পাতি আমাক ক'লে কি USTM-ত ব'ল, USTM-ত আমি গোটেইখিনি ঠিক ঠাক কৰি দিম। কোনে ক'লে? USTM-ৰ মানুহজনে ক'লে। আমি নন্দিনীৰ হৈ আহিছে তেখেত। কৈছে কি আমি তাতে USTM-ত আলোচনা কৰি মেডিকেলৰ গোটেইখিনি আমি সহায় কৰি দিম, তোমালোক তালৈ গৈ ব'ল। মই 1970 যাব লগা হৈছোঁ, কাৰণ মোক তেতিয়া সকলোৰে সহায় সহযোগ লাগে, মোক আৰ্থিকভাৱে মোক সহায় লাগে। মই নিৰুপায় হৈ গৈছোঁ। পিছততো ডক্টৰে কৈছে 60 পৰা 70 লাখ টকা লাগিব যদি পেচেণ্ট বাচে। মই সেইটোতো মই ৰাজি আছিলোঁ, কাৰণ মই ঘৰ মাটি যিমান আছে মই গোটাই বিক্ৰীৰ কাৰণে মই প্ৰস্তুত হৈছিলোঁ। খালি মোক ভাগিন মোক জীয়াই লাগে। তাৰপিছত আপোনালোকক ধনৰ প্ৰলোভন দিলে আৰু আপোনালোকক লৈ গ'ল ইয়াৰ পৰা USTM-লৈ। কোন গৈছিল আপোনালোক? USTM-ত মই 1 to 10 চলিউশ্যনৰ যিজন স্বত্বাধিকাৰী MD তেখেত গৈছে, ছাদ্দাম হুছেইন, আৰু লগত মোৰ বন্ধু শৈলেন্দ্ৰ দাস গৈছিল আৰু মই গৈছিলোঁ, তিনিও গৈছিলোঁ তেখেতৰ লগত। তাত যাই মহবুবুল হকৰ লগত আমাক সাক্ষাৎকাৰ কৰি দিলে। সাক্ষাৎকাৰত গোটেই কথাখিনি পাতি মহবুবুলে ফোন কৰিছে নন্দিনীক। ফোন কৰি উঠি ফোনটো কাটি উঠি আমাক কৈছে তোমালোকে চিন্তা কৰিব নালাগে, মেডিকেলত যিখিনি সহায় পাব লগা আছে গোটেইখিনি মই কৰি দিম, মই মাজত থাকিম, তোমালোকে একো আৰু চিন্তা কৰিব নালাগে। আৰু প্ৰথম মই 5 লাখমান টকা দিয়াৰ ব্যৱস্থা কৰি দিম আজিৰ ভিতৰত। সেইখিনি কৈ পেলাই আমাক পঠাই দিছে। বাকী পইচাখিনি আমি মেডিকেলতে পে'মেণ্ট কৰিম, 2 নম্বৰ কিস্তি মেডিকেলতে পে'মেণ্ট কৰিম, যিমান বিল হয় লাষ্ট কিস্তি ৰিলিজ হোৱাৰ দিনা গোটেইখিনি পে'মেণ্ট কৰিম, লাগে এগ্ৰিমেণ্ট এটা হ'লেও কৰি ল'ম, তোমালোকৰ পেচেণ্টৰ খালি ভাল হ'ব লাগে। সেনেকৈ কৈ পেলাই আমাক পঠিয়াই দিছে। তেতিয়া আপোনালোকক তাৰপিছত তেওঁ মহবুবুল হকৰ কোনোবা মানুহ ৰিপ্ৰেজেণ্টেটিভ আপোনালোকৰ হস্পিটেললৈ আহিলে নে? পিছত নাই, কোনো নাহিল। কিবা পইচা দিলে নে? নাই। কিন্তু মহবুবুল হকে ইমান বিশাল পৰিমাণৰ ধন কিয় আচলতে অভিনেত্ৰীগৰাকীৰ কাৰণে খৰচ কৰিব পাৰে বুলি ভাবে? নহয়, পাছতহে মই উপলব্ধি কৰিছোঁ। নন্দিনী কাশ্যপে আগতে কৈ আছিল তাইৰ বহুত ডাঙৰ ডাঙৰ মানুহ আছে। মহবুবুল হকো চাগে সৰু মানুহ নহয়। আমিতো জানোৱেই মহবুবুল হকক, কিতাপে কাগজে পত্ৰ পাই থাকোঁ, তেখেতো এজন ডাঙৰ ব্যক্তি।
এনে ভাল ব্যক্তি বুলিয়ে মই গম পাই থাকোঁ, আমি শুনি আছোঁ। এবাৰো চি এম ছাৰে কিবা এটা হেৰি কৰিছিলে, দুখ কৰিছিল তেখেতে, কিন্তু চি এম ছাৰৰ দয়া আছে কাৰণে চি এম ছাৰে হেৰি কৰি দিছে। কাৰণ চি এম ছাৰৰ দয়া বহুত। চি এম ছাৰে আমাক ৰাইজৰ হকে যিহেতু চি এম হৈছে, চি এমেতো অকলে এজন মানুহৰ পক্ষে লাগি নাথাকে। আজি চি এম ছাৰ ওলাই অহাৰ কাৰণে আমাৰ কেছটো চি এম ছাৰৰ কাণত পৰিছে, সেইকাৰণে মই আজি সাহস পাইছোঁ। চি এম ছাৰে নিশ্চয় আমাক সহায় কৰিব, চি এম ছাৰে আমাৰ খবৰ ল'ব। চি এম ছাৰে ধৰ্ম নিৰপেক্ষ হিচাপে কাম কৰি আছে, আমি সেইটোও জানো। মই আশা ৰাখিছোঁ চি এম ছাৰে আমাক ন্যায় দিব, এইখিনি মই কৈছোঁ। আৰু কি হৈছিল সেইদিনা? নন্দিনীয়ে প্ৰহাৰ কৰিবলৈ আহিছিল, মাৰিবলৈ আহিছিল, সেই কথাটো কি? মানে আমি যেতিয়া এক্সিডেণ্টটো হ'ল, মহতীয়া লৈ গ'ল স্বামীগুল হকক, তেতিয়া আমি মানে কি কৰিলোঁ, আপোনাৰ মানে স্কুটিখন লৈ পিছে পিছে খেদি গ'লোঁ তেখেতক খেদি যোৱাৰ পিছত ভগৰত্বপুৰত সোমাই আপোনাৰ ফ্লেট এটাত সোমাই দিলে গাড়ীখন। সোমাই দিয়াৰ পিছত আমাৰ যেতিয়া আমাৰ স্বত্বাধিকাৰী মানে 1-2-10 চলিউশ্যনৰ স্বত্বাধিকাৰী মই ফোন কৰিলোঁ যে এনে কথা, এনেকৈ আহি ফ্লেট সোমাইছে। তেখেতে মোক ক'লে যে তুমি যিমান পাৰা সিমান ভিডিঅ' কৰা, তেখেতৰ নাম্বাৰটো ৰেকৰ্ড কৰি ৰাখা, ভিডিঅ' কৰি ৰাখা, মই যাই আছোঁ 10-15 মিনিট পাই যাম। তাৰপিছত আমি ভিডিঅ' কৰিলোঁ, ভিডিঅ' কৰি লৈ আহিলোঁ, তেখেতেও গ'ল তালৈকে। তেওঁ যোৱাৰ পিছত আমাৰ মেডিকেল লৈ গ'লোঁ তেখেতক। মেডিকেল নিয়াৰ পিছত আৰু যিমান মানে খৰচ পাতি গ্ৰহণ লাগে, তেখেতে আমাৰ 1-2-10 চলিউশ্যনৰ স্বত্বাধিকাৰী দি দিছে আমাক। তাৰপিছত আৰু এনেকৈ থকাৰ পিছত তেখেতে মোক এৰে মাজত এটা কথা হৈছে, মানে যেতিয়া ভিডিঅ' কৰিব গৈছে তেখেতে মাৰিছেও মোক, মানে এনেকৈ হাতখন দি এনেকৈ মাৰি ভুকি মাৰি দিছে, ইয়াতে গলদানত পৰিছে। আংঠি পিন্ধিছিল চাগে তাই, আংঠিটো কোপটো লাগিছে, বৰ জোৰে লাগিছে। আমাক কৈছে, ভিডিঅ'তে কৈ দম দিছে, চাই ল'ম যে তোমালোকক চাই ল'ম, মোৰ পাৱাৰৰ মানুহ আছে, বহুত পাৱাৰৰ মানুহ আছে, হাত দীঘল মানুহ থাকে, এইবিলাক কৈছিল। আৰু তেখেতে আমাকো ভাবুকি দিছিল, আৰু মানে তোমালোককো চাই ল'ম, তোমালোকক মাৰিব খেদি আহিছে, অমুক তমুক। তাক কোনো ধৰণৰ আমি কোনো মেচ বিহেভ কৰা নাই, তাক কোনো গালি দিয়া নাই। সেই সময়ত আপোনালোকে গমেই পাইছে, ভিডিঅ' ফুটেজবিলাকক চাইছে। আপুনি বুলি ব্যৱহাৰ কৰিছিলোঁ। আৰু তাৰে মাজত এটা কৈছোঁ, আপুনি গাড়ীখন লওক, ল'ৰাজনক আমি মেডিকেল লৈ যাব লাগে, আপুনি গাড়ীখন আমাৰ লগত লওক, ল'ৰাজন মেডিকেল লৈ যাওঁ। সেইটো গাড়ী নাপায়তো সেনেকুৱাকৈ, মানে তাৰপিছত আমি গম পালোঁ 1-0 ফোন কৰা বুলি, পুলিচক ফোন কৰিছে বুলি গম পাইছোঁ। সেইদিনা ঘটনাস্থলীত তাৰপিছত আৰক্ষী কিমান সময়ত গৈ পাইছিল? আৰক্ষীটো আমি সেই সময়ত আমি তাতে নাছিলোঁ, আমি মেডিকেল গৈছিলোঁ। ঠিক মোৰ আনুমানিক 3:40-4টাৰ ভিতৰত আৰক্ষী গৈছে তাতে। সিমান মান টাইমত মোৰ হিচাপত যাব লাগে, কাৰণ CCTV সেইখিনি খাকী পুলিচে গৈছে। গৈ তেওঁলোকে কি কৰিলে তাতে মই সেইটো গম নাপাম। কিন্তু মই আপোনাৰ যেতিয়া আপোনাৰ মেডিকেলত গৈছে, কিন্তু পুলিচ ট্ৰাফিক গৈছে, 3জন ট্ৰাফিক গৈছে। তাতে আপোনাৰ তেখেতৰ স্বামীগুলৰ নাম সহকাৰে, এড্ৰেছ সহকাৰে লৈ আহিছে। মোবাইল নম্বৰটো লৈছে, তেখেতৰ মোৰো নম্বৰ লৈছে, মোবাইল নম্বৰ। সেনেকৈ লৈ কেনে গুচি আহিছে। ট্ৰাফিকে কৈছে মই ঠিক আছে, তাৰ পৰা আহোঁ, গাড়ীখন চাই কেনে, কাৰণ পাৰজন ধৰিব যাওঁ আমি, তাৰে ক'ত আছে তাই চাই আহোঁ। তাৰমানে আৰক্ষী আমি যেতিয়া গ'লোঁ থানাত, তেতিয়া আৰক্ষী যাব বুলি কৈছিল। ৰাতিপুৱা যে আমি তাতে গ'লোঁ, গাড়ীখন নাপালোঁ, তাক ফোন কৰিছোঁ, তাই 10টা বজাত আহিব বুলি কৈছে। মানে পুৱতি নিশা শুকুৰবাৰে আপোনাৰ 25 তাৰিখে 10টা বজাত নন্দনী হেৰিত আহিব বুলি কৈছে, আৰু মানে থানাত আহিব বুলি কৈছে। সেই তোমালোকক তেতিয়া আহি যাবা। আমি কিন্তু তেতিয়া তাই অহা নাই চাগে, আমিতো গম নাপাওঁ আহিছে নে নাই। কিন্তু আমি গৈছিলোঁ, 2বাৰকৈ গৈছোঁ। আমিতো 6টাৰ পৰা তাতে 8:15লৈকে আছোঁ, আমি থানাতে আছিলোঁ। থানাত থাকি আমি এজাহাৰো দাখিল কৰিলোঁ। আৰু তাতে কৈছে তোমালোকক এইখিনি ডকুমেণ্টছ লাগিব, আধাৰ কাৰ্ড লাগিব, পাছবুক লাগিব, তাৰ পাছবুক লাগিব, পেন কাৰ্ড লাগিব, এনেকৈ ডকুমেণ্টছ বিচাৰিছিলে, গাড়ীৰ কাগজ পত্ৰ বিচাৰিছিলে। সেই মুহূৰ্তত আমি আছোঁ কিবা টেনশ্যনত, ল'ৰাজন পূৰা ICUত ভৰ্তি কৰা গৈছে। ঘৰতো আমি কাগজ পত্ৰ ক'ৰ পৰাই পটককৈ দিব পাৰোঁ, তেতিয়া এজাহাৰখন লোৱা নাছিল। পিছতহে আমি যাই কেনে এজাহাৰখন দিলোঁ। কথাটো হ'ল, যিকণ সময়ত নন্দিনী কাশ্যপৰ গাড়ীখন MVI কৰি এৰি দিয়া হৈছিল, সেইকণ সময়ত যেতিয়া তেওঁলোকে এজাহাৰ দিবলৈ গৈছিল, তেওঁলোকৰ এজাহাৰখন লোৱা হোৱা নাছিল। 8 বজাৰ পিছত তাত MVI আহি পাইছিল। 8 বজালৈ তেওঁ গাড়ী MVI কৰি এৰি দিয়া হ'ল। কিন্তু এইকেইজন লোকে এজাহাৰ দিবলৈ যেতিয়া গৈছিল, তেতিয়া কিন্তু তেওঁলোকৰ এজাহাৰখন নলয়। কি হয়, তেওঁলোকৰ আধাৰ কাৰ্ড লাগে, পান কাৰ্ড লাগে, লাইচেঞ্চ লাগে, আৰু বহু কিবা কিবি ডকুমেণ্টছ বিচৰা হৈছিল। কিন্তু এজাহাৰখনেই লোৱা নাছিল। যদি এজাহাৰখনেই ৰুজু হোৱা নাছিল, তেতিয়াহ'লে MVI কিহৰ ওপৰত কৰি MVI কৰা হ'ল? যদি এজাহাৰখন তেতিয়ালৈকে ৰুজু হোৱা নাছিল, তেতিয়াহ'লে কিহৰ ভিত্তিত MVI কৰি গাড়ীখন মুকলি কৰি দিবলৈ ইমান উদগ্ৰীৱ হৈছিল আৰক্ষী? সেইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। তাৰ সমান্তৰালকৈ মই আপোনাৰ ওচৰলৈ আহিছোঁ। সেইদিনা যেতিয়া আপোনালোক তালৈ গৈছিল USA হ'ল, হয়, অকণমান এইফালে ঘূৰি দিলে, কেমেৰাটোৰ ফালে ঘূৰিলে মোৰ সুবিধা হ'ব। আপোনালোক যেতিয়া গৈছিল, আপোনালোকক তাত আৰু বেলেগ কিবা কথা কোৱা হৈছিল? আমাক বিশেষ একো বেলেগ কোৱা নাছিলে। এই মহিবুল হকে মাত্ৰ এটা কথা ক'লে যে নন্দিনী ইমান বেয়া ছোৱালী নহয়, নন্দিনী ভাল ছোৱালী, নন্দিনী মোৰ ইয়াত আহি থাকে, নন্দিনী এনেকুৱা, নন্দিনী তেনেকুৱা, সেইবিলাক ধৰণৰ কথা ক'লে।
তাৰপিছত ক'লে যে মানে আপোনালোকে আৰু ইমান লাগি থাকিব নালাগে, মই আছোঁ মাজত, নন্দিনীয়ে যদি ইফাল সিফাল কৰে তো মই গোটেইখিনি চাই ল'ম, মোক যোগাযোগ কৰিলে হ'ব, কিবা হ'ব, এনেকৈ ধৰণৰ কথাখিনি ক'লে। তাৰপিছত কেছটো উঠাই ল'বলৈও কৈছিলে নেকি? কেছটো উঠাই ল'বলৈ ক'লে যে মানে কি এইবিলাক মিডিয়াটো আৰু ইমান হেৰি কৰিব নালাগে, তো গোটেইখিনি মীমাংসা মই আছোঁ যিহেতুকে কৰাই দিম, তো মিডিয়াটো আৰু প্ৰচাৰ কৰিব নালাগে, একো ক'ব নালাগে, মিডিয়া আহিলে ছাইড ল'লে হ'ল আৰু কেছটো উঠাই ল'লে হ'ল, গোটেইখিনিত মই আছোঁ, মহিবুলকে তেনেকুৱা ধৰণৰ কথা কৈছে। এতিয়া প্ৰশ্ন হয় কিয় আচলতে ইমান দম্ভালি মাৰি সেইগৰাকী অভিনেত্ৰীয়ে কাম কৰিছিল, এয়া প্ৰমাণ। গোচৰ উঠাই ল'ব লাগে, ধন দিব, গোচৰ উঠাই ল'ব লাগে। এজন যুৱকৰ অকালতে মৃত্যু ঘটিল, তাৰ প্ৰতি কাৰো দয়া নাই, মমতা নাই, কাৰো কাৰ্পণ্যতা নাই, কিন্তু তেওঁলোকৰ গোচৰ উঠাই ল'ব লাগে। তেওঁ ভাল ছোৱালী, তেওঁ সঘনে অহা যোৱা কৰে, গতিকে তেওঁৰ হৈ যিমান লাগে ধন দিব, হস্পিটেলত যিমান ধন খৰচ হয় সিমান দিব। কিন্তু কথা এটাই যে তেওঁলোকে দিব লগা সেই ধনখিনিত ইতিমধ্যে তেওঁলোকে খৰচ কৰিব, হস্পিটেলত যিমান খৰচ কৰিব লাগে, কিন্তু কথা এটাই যে গোচৰটো উঠাই ল'ব লাগে। এয়াই আচল চৰিত্ৰ। আৰু এনেধৰণৰ একাংশ ডাঙৰ ডাঙৰ মানুহৰ প্ৰভাৱৰ বাবেই চাগৈ থানাত গোচৰ ৰুজু হোৱাৰ পূৰ্বেই MVI কৰি গাড়ী এৰি দিয়া হ'ল। গোচৰ ৰুজু হোৱাৰ পূৰ্বেই তাৰ পৰা আঁতৰি ওলাই গুচি গ'ল নন্দিনী কাশ্যপ। গোচৰ ৰুজু হোৱাৰ পূৰ্বেই তাৰ পৰা সকলো আজৰি হৈ ওলাই যাব পাৰিলে, কিন্তু সংবাদ মাধ্যমত সকলো পোহৰলৈ অহাৰ পিছতহে পুনৰ ওলোটাই এটা বিপদৰ সন্মুখীন হ'ল আৰক্ষী, আৰু এই যিখিনি বৰ্তমান হৈ আছে এইখিনি নিশ্চয় তেওঁলোক কৰিবলৈ বাধ্য হ'ল। মই মাজতে এটা কথা কৈ লওঁ, এই নন্দিনীহঁতে যেনেকৈ আমাক প্ৰলোভন দিলে, কিবা কৰিলে, ঠগালে, আচলতে সিহঁতে খবৰ ল'ব লাগিছিলে, সিহঁতে সহায় সহযোগ কৰিব লাগিছিলে, কিন্তু সিহঁতৰ সলনি ভগৱান স্বৰূপ ৰূপে আমাৰ মাজত থিয়া দিছিলে 1 to 10 চলিউশ্যনৰ স্বত্বাধিকাৰীজনে। দিনে নিশাই কাম কাজ বাদ দি আৰ্থিকভাৱে, মানসিকভাৱে আমাক যিমানখিনি সহায় সহযোগ কৰিছে, আমি তেখেতক আমাৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ। হয়, সঁচাকৈ শলাগৰ পাত্ৰ তেখেত। আৰু আৰম্ভণিৰে পৰা শেষ মুহূৰ্তলৈকে গোটেই ঘটনা সংঘটিত হওঁতে ৰাতিপুৱা ইয়াৰ পৰা গৈ তাত উপস্থিত হোৱাৰ পিছত পুনৰ শেষ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হোৱালৈকে সেই যিগৰাকী স্বত্বাধিকাৰী তেখেতে যিখিনি কৰিছে সেই সকলোখিনি সঁচাকৈ শলাগৰ পাত্ৰ। আন বহু কৰ্মচাৰী তেনেধৰণৰ বিভিন্ন সময়ত বিভিন্ন দুৰ্ঘটনাত সংঘটিত হৈছে। বাকীসকল স্বত্বাধিকাৰীৰ বাবে এটা আৰ্হি বুলি ক'ব লাগিব। বাকীসকল বিভিন্ন প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীও তেনেধৰণে আগবাঢ়ি আহক। প্ৰতিগৰাকী যিসকলে এনেদৰে খাটি খোৱা লোক, তেওঁলোকৰ সহৃদয়তাত সকলোৱে আচলতে আগবাঢ়ি যাওক, সেয়া সঁচাকৈ শলাগ ল'বলগীয়া। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।